নমস্কাৰ জনাই আজিৰ নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। মই লৈ যাম আজি আপোনালোকক আমাৰ নিকেতনৰ নতুন চৌহদলৈ। তো বিশেষ দেৰি নকৰি বলক মোৰ লগত। শংকৰদেৱ শিশু নিকেতন ৰঙিয়াৰ নতুন চৌহদলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান কৰোনাৰ পৰিস্থিতি এতিয়াও ভাল হোৱা নাই আৰু সেইবাবেই ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয়সমূহ খুলি দিয়া নাই। অন্যান্য কিছুমান বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ নিচিনাকৈ শংকৰদেৱ শিশু নিকেতন ৰঙিয়াৰ আচাৰ্যসকলে নিয়মিতভাৱে আহি ইয়াতে অনলাইন ক্লাছ কৰে আৰু পৰীক্ষাৰ যাৱতীয় কামসমূহ কৰে আৰু পৰীক্ষাৰ বহি চোৱা বা গৃহ কাৰ্যৰ বহিসমূহ চোৱা ইয়াত কামবোৰ এনেকৈ হৈ থাকে। ইয়াৰ ভিতৰত সোমাই আহি মই দেখাই দিছোঁ, এয়া বহি ইয়াত থোৱাই আছে। এয়া কাৰ্যালয়ৰ অৰ্থাৎ কমন ৰুমত য'ত শিক্ষক শিক্ষয়িত্ৰী তথা আচাৰ্যসকলে বহি ইয়াতে বহি যায় আৰু এইটো হ'ল অংকুৰৰ ৰুম। ইয়াতে অনলাইন ক্লাছ কৰা হয়। ইয়াত ষ্টেণ্ড এডাল থোৱাই আছে। এবাৰ ৰুমটো চাৰিওফালে দেখা দিছোঁ। ইয়াৰ পৰা ওলাই গৈ মই সেই মূৰলৈ যাম। এবাৰ সেই মূৰলৈ আমি গৈ আছোঁ। এইখন পাচিৰ পত্ৰিকা আৰু এইফালে এনেকৈ আগফালে আগুৱাই গৈ আছোঁ। এনেকৈ ৰুমে ৰুমে ল'ৰা ছোৱালীৰ বহীবোৰ থোৱাই আছে। এনেকৈ ইয়াতে এইবোৰ হোমৱৰ্কৰ বহী বা গৃহ কাৰ্যৰ বহীসমূহ ইয়াতে চেক কৰি আকৌ ইয়াতে থোৱা হয়। অলপ আগতে ইয়াৰে আচাৰ্যসকলে বহীসমূহ চাই ওলাই গৈছে। এবাৰ মই বাহিৰৰ পৰিৱেশ দেখা দিছোঁ। ধুনীয়াকৈ সেউজীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া দুপৰীয়া সময় প্ৰায় 2 বাজু হৈছে। গতিকে আজিৰ কাম প্ৰায় সমাপ্ত হৈছে। দুজনমান আচাৰ্যই কেৱল শেষ মুহূৰ্তৰ কামখিনি কৰি আছে। এয়া ভিতৰত নিচা বাইদেউ শেষৰ বহিটো চাই আছে। এয়া বহিসমূহ আকৌ এবাৰ দেখাই দিছোঁ ভিতৰত। বলক আমি এতিয়া ইয়াৰ পৰা আগুৱাই অন্য এটা ৰুমলৈ যাওঁ। এই ৰুমটোত আৰু দুজন আচাৰ্য সোমাই আছে। এয়া সমীৰণ আচাৰ্য বহি চাই আছে আৰু এয়া দূৰত পুলক ডেকা আচাৰ্যই কিবা বহি বিচাৰি আছে, সেইটো বিচাৰি পোৱা নাই। হাই আচাৰ্য, হাই। তেখেতে নিজৰ কাম কৰি থাকক, আমি আমাৰ কাম কৰোঁ। এয়া আকৌ দেখা দিছোঁ ভিতৰৰ ফালে। এয়া বহিবোৰ কি বহি বিচাৰি আছে গম নাপাওঁ আৰু। আকৌ এবাৰ বাহিৰৰ ওলাই গৈ এবাৰ আকৌ বাহিৰৰ পৰিৱেশটো চাওঁ। এয়া অন্য এটা ৰুমত আকৌ এবাৰ সোমাই যাম। এইটো ৰুমৰ বহিবোৰ চাই উঠি আচাৰ্যসকল ওলাই গৈছে। এয়া বহিসমূহ ধুনীয়াকৈ থোৱা আছে। সমূহ বহি চাই দিয়া হৈছে। এবাৰ বোৰ্ডখন দেখাই দিছোঁ ৰুমটোৰ। আৰু অকণমান ওলাই যাওঁ। আকৌ এবাৰ বাহিৰৰ পৰিৱেশ। এয়া বাহিৰে সেই মূৰলৈকে গৈ আছোঁ। এয়া হাত ধোৱা বেচিন। ইয়াৰ ওপৰলৈকে পাত মৰ্ণিঙৰ পাত গুচি আহিছে। এবাৰ হাত ধুই চাওঁ। ঠিকেই আছে। আৰু অকণমান আগুৱাই গৈ এয়া এইটো মোৰ পাই গ'লোঁ। এইফালে আৰু দুটামান চিৰি আছে, এইফালে উঠি আহিব পাৰি। বলক আমি এবাৰ ফিল্ডখনলৈ অলপমান নামি গৈ দেখাই দিম। অকণমান নামি যাম। অকণমান মাজৰ পৰা বিল্ডিংটো এবাৰ দেখাই দিম। এয়া মই সেইফালৰ পৰা আহিছিলোঁ। ইয়াৰে মাজে মাজে এনেকৈ আহি এইফালে এনেকৈ নামি আহিছিলোঁ। এয়া বিল্ডিংটো এবাৰ আকৌ দেখাই দিছোঁ দূৰলৈকে। এবাৰ আকৌ ভিতৰ ফালে সোমাই যাওঁ। এবাৰ বিপৰীত ফালৰ পৰা আকৌ আগুৱাই যাম। এনেকৈ এইটো চিৰি বন্ধ হৈ আছে ওপৰ ফালে যোৱা। আৰু ইয়াৰ ছাত্ৰৰ প্ৰস্ৰাৱ ঘৰ।
এনেকৈ আৰু অকণমান এনেকৈ আগুৱাই গৈ আছোঁ। যদি সেইমূৰৰ চিৰিটো সলাই আছে, আমি সেইফালে ওপৰ ফালে উঠি যাম। ওপৰ ফালে উঠি গৈ এবাৰ ওপৰৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। এতিয়া স্কুল সমাপ্ত হৈছে। আজি প্ৰায়খিনি আচাৰ্য গৈছে, এইটো ঠিকে আছে, সলাই আছে। মই এইফালে উঠি যাওঁ এতিয়া। এনেকৈ ওপৰ ফালে গৈ 1 নম্বৰ ফ্ল'ৰ পাই গ'লোঁ। ইয়াতে নতুনকৈ আকৌ বনাই আছে। এইফালে এইবোৰ ক্লাছৰুম। এইফালে আকৌ এনেকৈ নতুনকৈ বনাই আছে। এবাৰ এইফালে গৈ দেখাই দিওঁ বাৰু। এয়া এটা ৰুম, সৰু ৰুম। এইটো অলপমান ডাঙৰ। ইয়াত মিস্ত্ৰী কাম কৰি আছে, আজি এতিয়া নাই। এবাৰ তলফালে দেখাই দিছোঁ ওপৰৰ পৰা। বলক আৰু অকণমান আগুৱাই গৈ আছোঁ। এইটো অন্য এটা ৰুম। এইটো অলপমান ডাঙৰ ৰুম। ইয়াতে কাম কৰি আছিলে, বৰ্তমান নাই, বোধহয় আজি নাই। এইফালে আৰু চিৰি এনেকৈ বনাই আছে, ওপৰফালে যাব পৰাকৈ। আৰু তলফালে এনেকৈ এবাৰ বাহিৰৰ পৰা এবাৰ দেখাই দিছোঁ। এই গোটেই ফিল্ডখন আৰু বিল্ডিংটো। এয়া চিৰিৰে আৰু অকণমান নামি গৈ পিছফালৰ অৰ্থাৎ এইফালে আছে চাইকেল বাইক থোৱা জেগা আছে এইফালে। এয়া আৰু এইফালে এনেকৈ গেটটো আছে, এনেকৈ ওলাই যাব পাৰি। আকৌ আমি এনেকৈ চিৰিৰে নামি যাওঁ। ইয়াতে সৰস্বতী দেৱীৰ মূৰ্তিটো থোৱা আছে। অৱশেষত মই যিখিনি জেগাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ সেইখিনি জেগা পাই গ'লোঁ। এনেকৈ চিৰিৰে ওলাই পেলাই সেই জেগাখিনি পালোঁ। বলক এতিয়া প্ৰায় সকলো আচাৰ্য যিহেতু ঘৰলৈ গ'লে, আমি এতিয়া দেৰি নকৰোঁ। ময়ো এতিয়া যাবলৈ ওলাইছোঁ। এয়া মোৰ বেগটো লৈ লওঁ ইয়াৰ পৰা। মোৰো ভোক লাগিছে, আপোনালোকৰো চাগে ভোক লাগিছে। এতিয়া যাব লাগে আৰু ইয়াৰ লগটো কৰি থৈ যাওঁ। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব দেই। নমস্কাৰ।